যেতিয়া এটা আঞ্চলিক পঞ্চায়ত গঠন হয় তেতিয়া সভাপতিৰ দাবীদাৰ বহুত কেইজন থাকে। পদ এটাই আমিতো সকলোকে দিব নোৱাৰোঁ। তাৰ লগতে কংগ্ৰেছৰ লাহে লাহে উত্থান হৈ আছে। তাক উৎসাহ দিয়া দুই এজন মানুহ পোৱা যাব, কিন্তু পিছুৱাই লৈ যাবলৈ বহুতে লাগি থাকিব। গতিকে মই সেইবোৰ কথাত লাগিব নিবিচাৰোঁ। যদি তেখেতৰ ওচৰত কিবা তথ্য আছে কোৰ্টৰ ওচৰত যাওক, মই হাজিৰ হৈ যাম তাতে, মোৰ কোনো অসুবিধা নহয়। গতিকে এইবোৰ প্ৰশ্ন নুসুধি আমি কি ধৰণে আমাৰ দলটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ, আমি 26ত কি ধৰণে আমাৰ ৰণকৌশল তৈয়াৰ কৰিম তাক লৈ আমি চিন্তা চৰ্চা কৰি আছোঁ। আপোনালোকৰ জানে তেখেতসকল দলীয় কৰ্মীতকৈ মোৰ ৰিলেটিভ হয়, মোৰ সম্পৰ্কীয়। তেখেতসকলে এতিয়া চাওক, মই ৰাইজৰ হকে কাম কৰিবলৈ ওলাইছোঁ। মই সকলোকে সমানভাৱে চাব লাগিব ইয়াত। যাৰ কাৰণে বিগত যেতিয়া যোৱা যিখন ইলেকশ্যন হৈছিলে তাত ৰাইজে মোক বিপুল সমৰ্থন দিয়াৰ এটাই কাৰণ আছিলে, যাতে মই সকলোকে সমানভাৱে চাওঁ। সেইটো কাৰণে জনপ্ৰতিনিধি মোক বনাইছে। গতিকে মোৰ কাম হৈছে সমানভাৱে চোৱা। এতিয়া এই আঞ্চলিক সভাপতি বা সভানেত্ৰী বনাওঁতে যিসকল সদস্য আছে, সদস্যসকলে যিটো মত দিছে মোৰো সেইটো মত থাকিলে, আৰু যাৰ কাৰণে এজন সভানেত্ৰী হ'ব পাৰিলে আনজনী সভানেত্ৰী হ'ব নোৱাৰিলে, আৰু তাৰেই সেইটো প্ৰতিক্ৰিয়া আছিলে, আৰু একো নকওঁ। জনতা জনাৰ্দন, জনতাই জানে যে মই ৰাইজৰ সুখে দুখে সদায় সমভাগী হওঁ, আৰু আঞ্চলিক সভানেত্ৰী এজনী হ'ব, ইয়াত দুজনী হ'ব নোৱাৰে, এই কথাও ৰাইজে জানে। আৰু আশা কৰোঁ কিহৰ কাৰণে কি হৈছে আৰু যিবোৰ অপপ্ৰচাৰ চলি আছে এই সকলোবোৰ কথা অকল ৰাইজে নহয় আপোনালোকেও বুজি পায়।